স্যার আজি চিএম স্যার যিহেতু আপোনাৰ সমষ্টিত আহিছে কি ক'ব আজি? নাই, চিএমটো এতিয়া আৰু গোৱালপাৰা ধুবুৰীলৈ ব্যস্ত। গোটেই অসমত মাতি লোৱা শেষ। ধুবুৰী আৰু গোৱালপাৰা বাদ আছিল, চাৰিজন বিধায়ক আছিল ইয়াতে আমাৰ জানেই, আৰু বাকীখিনি যদিও কংগ্ৰেছত আছিল যদি বেলেগ আছিলে ইউডিএফৰ আছিল। গতিকে লয়াৰ আছাম বিশেষকৈ আমাৰ এই কেইটা জিলাত তেওঁ গুৰুত্ব দিয়া নাছিল। যেই পঞ্চায়ত ইলেকশ্যন হোৱাৰ পিছত যে এটা ছেট AGP জিকিলে জিলা পৰিষদ, এটা BJP জিকিলে, তেতিয়া অলপ তেওঁ ইণ্টাৰেষ্ট দিলে। ইণ্টাৰেষ্ট দিয়ে এদিন কি কাৰণত আহি যেতিয়া দেখিলে ইমান মাটি পৰি আছে, তেতিয়াতো আজিকালিতো সেই মদ খোৱা মানুহৰ নিচিনা নিচা হৈ গৈছে মাটিটো। যেই মাটি দেখা পাইছে ক'ত কেনেকুৱা মাটি আছে দেখি এতিয়া গোটেই মাটিটো মুখ্যমন্ত্ৰী এতিয়া ক'ত কাক কাৰ হিচাপত দিব তেওঁ জানে, ওপৰৱালা জানে। এতিয়া হাছিলা বিলত এতিয়া কি কৰিব, মই আগতে কৈছিলোঁ যে এই বিলটো যি লিচি আছে সেই লিচিৰ লগত যিকেইটা পাৰ্টনাৰ আছে এই মানুহখিনি এইখিনি উচ্ছেদ কৰিল, ঠিক আছে। এতিয়া শুনা পাই আছোঁ ইয়াতে বনাঞ্চল কৰিব, শুনা পাই আছোঁ ইয়াতে টুৰিজিম প্লেচ কৰিব। মানে কি থৈ কি কৰিব তেওঁ নিজে নাজানে। এইটো অসমৰ কোনো কাম নাই, এটাই কাম গোৱালপাৰা ধুবুৰী, গোৱালপাৰা ধুবুৰী। কি কাৰণত এতিয়া গৰুৰ মাংস হওক, গাহৰিৰ মাংস হওক, সেইবিলাক লৈ গোৱালপাৰা ধুবুৰী এটাৰ পিছত এটা ক'ৰ পৰা ক'ত যায়। এই ৰাহুল গান্ধীৰ পিছত লাগিলে, এই গৌৰৱ গগৈৰ পিছত লাগিলে, সেইবিলাক গ'ল। এই পোষ্টবেক সেইবিলাকো নোৱাৰিলে। NRC নাম থকা মানুহক বাংলাদেশত দিব, সেইবিলাকতো নোৱাৰিলে। য'তে যে আছে তাতে মোক ঠেকেছা আহি এনেকুৱা পজিশ্যনত আহিছে, এতিয়া মোৰ লেভেলত আহিছে, মোৰ লগত যুঁজি আছে। মোৰ ভাল লাগিছে, যুঁজত মই পাৰোঁ নোৱাৰোঁ বেলেগ কথা, কিন্তু মুখ্যমন্ত্ৰী এজনে মোৰ লগত যে যুঁজিব আহিছে, মোৰ সেইটোৱে ভাল লাগিছে, সেইটোৱে মই আনন্দিত অনুভৱ কৰি আছোঁ। বাকী একো নাই। তেওঁ কৈছে এইটো হিন্দু চিট আছিল, ইনডাইৰেক্ট মোক ব্লেম কৰিছে, মই মুছলিম চিট কৰি দিলোঁ। তেওঁ গোৱালপাৰা ইতিহাসে নাজানে। 85ত EMFৰ MLA হৈছিল মজিউদ্দিন উকিল চাপ, আমি মজিউদ্দিন উকিল বুলি কওঁ, পাহৰিলৈ গ'লে। 91ত দ্ৰতেশ্বৰ দাস MLA হৈছিল, গোটেই সংখ্যালঘু মানুহ তেওঁক ছাপোৰ্ট কৰাৰ কাৰণে কংগ্ৰেছ দলৰ পৰা MLA হৈছিল। আকৌ জ্যোতিষ দাস আহিল, এবাৰে AGP BJPৰ MLA এবাৰে হৈছে জ্যোতিষ দাস। তথাপিও আপোনালোকে জানে সেই সময়ত তেতিয়া জমিয়তৰ ছাপোৰ্ট আছিল, মুছলিম ভোট পোৱাৰ কাৰণে জ্যোতিষ দাস MLA হৈছে। তাৰপিছত আহিল ছাদিদ মজুমদাৰ, তেতিয়া মুছলিম নাছিল জানো তেওঁ। তাৰপিছত আহিল দুলাল গগৈ ডাঙৰীয়া, মুছলিম মানুহ গাৰো মানুহ ছাপোৰ্ট কৰাৰ কাৰণে NCPৰ পৰা MLA হ'ব পাৰিছিল। তাৰপিছত আছিল মনোৱাৰ হুছেইন, UDF, যেতিয়া মুছলিম মানুহ একলগ হৈ UDF জিকি গ'ল। তাৰপিছত কণ্টিনিউ আহি আছোঁ মই যেতিয়া হৈছোঁ তেতিয়া মই অকল মুছলিম ভোটত হোৱা নাই। গোৱালপাৰাত যিমান জাতি জনতা আছে চব জনজাতিৰে মই ভোট পাইছিলোঁ। UDFৰ কেণ্ডিডেট আছিল, আবুল কালাম হুছেইন ডাঙৰীয়া ইণ্ডিপেণ্ডেঞ্চ কেণ্ডিডেট আছিল, আপোনালোকে সকলোৱে জানে। আৰু সেই সময়ত সকলো জাতিৰ ভোট পাই মই MLA হৈছোঁ। তেওঁ কৈ আছে মই বাগবৰ সমষ্টিৰ পৰা 30,000 মানুহ আনিছোঁ। 30,000 বেছি নহয়তো, 50,000ত তেওঁ দুধনৈৰ পৰা কংগ্ৰেছী সংখ্যালঘু মানুহখিনিক দুধনৈৰ পৰা ষ্টেট সোমাই দিছে। ইয়াৰ পৰা 25-30,000 হিন্দু মানুহ দুধনৈ পশ্চিমত লৈ গৈছে। এতে মুছলিম মেজৰিটি কৰা চিটটো কোন? তেওঁহে। মোক কিয় দোষাৰোপ কৰে? তেওঁহে। গতিকে আল্টিমেটলি চব বাদ দিছোঁ। মোৰ এটাই ভাল লাগিছে যে মোৰ লেভেলত আহি তেওঁ মোৰ লগত যুদ্ধ কৰি আছে। মোৰ লগত খং কৰিবলৈ হাছিলা বিল ভাঙিছে। কি মানে অবাস্তৱ কথা। হাছিলা বিলৰ নামে তেওঁ নাজানে। মই হাছিলা বিলৰ কথা কেতিয়া তেওঁক ক'লোঁ? কোনোদিনো কোৱা নাই। মই হাছিলা বিলৰ কথা কৈছিলোঁ ইনচাৰ্জ মন্ত্ৰীক 2 বছৰমান আগত। মই ইয়াতে এভেকশ্যন কৰিবলৈ নিদিওঁ, আমি গোৱালপাৰা জিলাত আপোনাক সোমাবলৈ নিদিওঁ। তেওঁ তাৰপিছত আমাক 4জন বিধায়কক মাতি লৈ লিখিত এগ্ৰিমেণ্ট কৰিছে, ইয়াতে কোনো উচ্ছেদ নহয়, PRF উচ্ছেদ নহয়, আমাৰ লগত মিলি থাকিব। হঠাৎ পঞ্চায়ত ইলেকশ্যনৰ বাবে এই পৰিৱৰ্তন। মোৰ লগত জেদ কৰি হাছিলা বিল ভাঙিছে, এনেই কৈ আছে কথাবিলাক। হয়, মই কৈছোঁ এটা ঘৰো ভাঙিব নিদিওঁ। মই কেতিয়া কৈছোঁ? যেতিয়ালৈকে ফৰেষ্টত ৰাবাৰ বাগান থাকিব, তামোল বাগান, চাহ বাগান,
কল বাগান পাম অইল থাকিব তেতিয়ালৈ এটা ঘৰ ভাঙিবলৈ নিদিওঁ। কেনেকৈ নিদিওঁ? আইনৰ মাধ্যমত নিদিওঁ। সেইখিনি থাকালে আমি কোৰ্টত যাম। লাখ লাখ বিঘা ফৰেষ্টত পৰি আছে। এই গৃহহীন মানুহ এইখিনি মানুহে সেইখিনি চাব গ'লে এনেই যাব, নিজেই কৈ আছে আমি যামগৈ। এটাও ঘৰ ভাঙিব নালাগে। মোৰ কথাটো টোটেলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।